ভাগৱতক কল্পতৰু বৃক্ষ বুলি কোৱা হৈছে। আৰু কি কল্পতৰু বৃক্ষ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম পদে আমাক দৰ্শন কৰালে জয় জয় কৃষ্ণদেৱৰ জয়। যিজন কৃপাময় বিশেষণীয় বিশেষণ প্ৰকাশিত হৈছে। কৃপাময় কৃপাৰ সাগৰ, দয়াময় দয়াৰ সাগৰ, কৰুণাময় কৰুণাৰ সাগৰ, মহেশ্বৰ বুলি সিদ্ধান্ত দিছে। ব্যাকৰণত আমি সন্ধিৰ বিষয়ে প্ৰত্যেকেই পঢ়ি আহিছোঁ আৰু সেই সন্ধিত এটি সূত্ৰ আছে। সূত্ৰটো কি? আ যোগ দীৰ্ঘই সমান এ। আৰু তাক যদি আমি আশ্ৰয় কৰোঁ তেতিয়া মহেশ্বৰ শব্দৰ সন্ধি ভাঙিলে পাম মহা যোগ ঈশ্বৰ। যদি সন্ধি ভাঙো আৰু সন্ধিৰ সূত্ৰ হ'ল আ যোগ দীৰ্ঘই সমান এ। আৰু ইয়াতো সেই সূত্ৰটো প্ৰযোজ্য হৈছে। মহা প্ৰথম শব্দ আৰু প্ৰথম শব্দ মহাৰ অন্তাক্ষৰ অৰ্থাৎ শেষৰ বৰ্ণটো হ'ল আ। যোগ দ্বিতীয় শব্দ হ'ল ঈশ্বৰ আৰু ঈশ্বৰ শব্দৰ আদ্যাক্ষৰ অৰ্থাৎ প্ৰথম বৰ্ণটো হ'ল দীৰ্ঘই। আ যোগ দীৰ্ঘই সমান এ, সেইকাৰণে মহেশ্বৰ মহাযোগ ঈশ্বৰ সমান মহীশ্বৰ নাই হোৱা, মহাযোগ ঈশ্বৰ সমান মহাশ্বৰ নাই হোৱা, মহাযোগ ঈশ্বৰ সন্ধিমতে মহেশ্বৰ হৈছে। যিজনতকৈ শ্ৰেষ্ঠতম দ্বিতীয়জন ঈশ্বৰ এই সংসাৰত নাই। যিজনক আমি সমস্ত জনাই নামাকৰণ কৰোঁ নিজৰ নিজৰ ভাৱনা অনুসৰি, মতি অনুসৰি, গুণ অনুসৰি, সত ৰজ তম তিনি গুণযুক্ত আমি মনুষ্যই ভাৱনা অনুসৰি নাম ব্ৰহ্ম আশ্ৰয় কৰোঁ ভগৱান বুলি। আৰু সেই ভগৱান শব্দৰ অৰ্থ হ'ল ভ মানে ভূমি, গ মানে গগন, উ মানে বায়ু, আ মানে অগ্নি বা অনল, ন মানে নীৰ। অৰ্থাৎ ক্ষিতি অপ মৰুত ব্যোম তেজ এই পঞ্চভূতেৰে বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত। আৰু তাৰেই শক্তি তত্ত্বটোৰ নাম হ'ল ভগৱান। ক্ষিতি অপ মৰুত ব্যোম তেজ সহজ অৰ্থত মাটি পানী বায়ু অগ্নি আকাশ। সেইকাৰণে ভগৱান তত্ত্বই তাক নিশ্চিত ৰূপত প্ৰকাশিত কৰিছে। ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, উ মানে বায়ু, আ মানে অগ্নি বা অনল, ন মানে নীৰ অৰ্থাৎ পানী। মাটি পানী বায়ু অগ্নি আকাশ এই শক্তি তত্ত্বৰ নাম হ'ল ভগৱান। আৰু গুৰুজনে ভাগৱতৰ মাধ্যমেৰে নামাকৰণ কৰিলে কৃষ্ণ তত্ত্ব, যাৰ অৰ্থ নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই আমাক বুজাই দিলে। কৃষ সেন শব্দ ইটো পৃথিৱী বাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই ইয়াৰ অৰ্থ দিলে। কৃষ মানে হ'ল পৃথিৱী বা সৰ্বোত্তম, ন মানে হ'ল আনন্দ, যাক আশ্ৰয় কৰিলে জীৱই সৰ্বতো প্ৰকাৰে সকলো সময়তে আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰে। তাৰ নামেই হ'ল কৃষ্ণ। কৃষ মানে পৃথিৱী বা সৰ্বোত্তম, ন মানে হ'ল আনন্দ, দুইৰো এক পদৱ হৈলে কৃষ আৰু ন যোগ কৰিলে কৃষ্ণ হয়, যাৰ অৰ্থ হ'ল পৰম আনন্দ। আৰু সেই পৰম আনন্দৰ গৰাকী কৃষ্ণ তত্ত্ব, কৃপাময় কৃপাৰ সাগৰ, দয়াময় দয়াৰ সাগৰ, কৰুণাময় কৰুণাৰ সাগৰ, মহান ঈশ্বৰৰ আজ্ঞা শিৰোগত কৰে তিনি মূৰ্তি স্বৰূপ সৃষ্টিৰ গৰাকী তম গুণযুক্ত ব্ৰহ্মা, সংহাৰৰ গৰাকী ৰজ গুণযুক্ত শিৱ, আৰু পালনৰ গৰাকী শত গুণযুক্ত বিষ্ণু, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ।
ইয়াৰ দ্বাৰা আমাক এই সিদ্ধান্ত দিছে, গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী, গোবিন্দ 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 ৰাম মুৰাৰী। ব্ৰহ্মাণ্ড এখন নহয়, ব্ৰহ্মাণ্ড অনন্ত কোটি। কিন্তু আমি বিদ্যালয় পাঠ্যপুথিত পঢ়িবলৈ পাইছোঁ যে বিজ্ঞানে আৱিষ্কাৰ কৰা পদাৰ্থৰ বিষয়ে মাত্ৰ 108টামান পদাৰ্থহে বিজ্ঞানে এতিয়ালৈকে উদ্ভাৱন কৰিব পাৰিছে। কিন্তু শাস্ত্ৰই কৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি পদাৰ্থ প্ৰকাশমান হৈ আছে, কিন্তু বিজ্ঞানে মাত্ৰ 108টামান পদাৰ্থহে আৱিষ্কাৰ কৰিছে। কিন্তু আমাৰ ইমানেই দুৰ্ভাগ্য যে সেই 108টা পদাৰ্থৰ নামো হয়তো আমাক যদি ক'বলৈ কোৱা যায়, আমি কোনেও হয়তো 108টা পদাৰ্থৰ নাম এক মুহূৰ্তত একেলগে আমি কৈ দিব নোৱাৰিম। আমাৰ জ্ঞানৰ পৰিসৰটো সিমানেই। গতিকে তেনে জ্ঞানৰ ব্যক্তি আমি মনুষ্যই কেনেকৈ সৃষ্টি ৰহস্য তত্ত্ব উদ্ভাৱন কৰিব পাৰিম, এয়া কেতিয়াও সম্ভৱ নহয়। তথাপিতো গুৰুজনাৰ আদৰ্শ আপোনাসৱৰ আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি এই আসনত আমি আসনাধিষ্ঠ হোৱা হৈছে। আৰু ভাগৱতে আমাক এই দৰ্শন দিছে যে অনন্ত কোটি ব্ৰহ্মাণ্ডত জীৱক সৃষ্টি কৰিবৰ বাবে অনন্ত কোটিজন ব্ৰহ্মা আছে, অনন্ত কোটিজন শিৱ আছে, সংহাৰৰ বাবে পালনৰ বাবে অনন্ত কোটিজন বিষ্ণু তত্ত্ব আছে। কিন্তু সেই অনন্ত কোটি ব্ৰহ্মা শিৱ বিষ্ণুক নিৰ্দেশ কৰিবৰ বাবে সৰ্বশক্তিমান ঈশ তত্ত্ব আছে, কিন্তু এক, যাৰ বিষয়ে প্ৰকাশ কৰিছে এক দেৱ এক হেও একত বিনে নাই কিয়। এজনে ঈশ্বৰ, সেইজনাকে সেৱা কৰা, সেইজনাক সেৱা কৰি জীৱন ধন্য কৰা। আৰু সেইজনে অৱতাৰ ধাৰণ কৰে, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। মৎস্য ৰূপ ধাৰণ কৰিছিল, এক উদ্দেশ্য, মহাপ্ৰলয়ৰ সময়ত সত্যব্ৰত নামৰ এজন ৰজাক ঈশ্বৰ ভক্তি পৰায়ণ হোৱাৰ বাবে ভক্তক ভগৱন্তই পথ দৰ্শন কৰাবৰ বাবে মৎস্যৰূপ ধাৰণ কৰিছে। কুৰ্ম মানে কাছ, কাছৰ ৰূপত ভগৱন্ত অৱতাৰ হৈছে। দেৱতা আৰু অসুৰৰ মাজত সাগৰ মন্থন কৰাই অমৃত উৎপত্তি কৰোৱাই, অমৃত দেৱতাসকলক পান কৰোৱাই অমৰত্ব প্ৰদান কৰাৰ উদ্দেশ্যে ভগৱন্ত পুৰুষে কুৰ্মৰূপ ধাৰণ কৰিছে আৰু মন্দৰ পৰ্বতক পৃষ্ঠ পাতি দাঙি ধৰি দেৱতা অসুৰক সেই কাৰ্যত সহায় কৰিছে। এনেকৈ বৰাহ ৰূপ ধাৰণ কৰিছে। ভক্ত বসুমতীৰ ওপৰত হোৱা অত্যাচাৰ উৎপীড়নৰ পৰা ভক্ত বসুমতীক উদ্ধাৰৰ বাবে হিৰণ্যাক্ষক বধ কৰিছে, অৰ্থাৎ দুষ্টক দমন কৰিছে। নৃসিংহ ৰূপ ধাৰণ কৰিছে, ভক্ত প্ৰহ্লাদক উদ্ধাৰ কৰিছে, হিৰণ্যাক্ষ দুষ্টক বধ কৰিছে। আৰু সেইজন সৰ্বশক্তিমান সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ কৃষ্ণ তত্ত্বৰ চৰণ কমলত কৃপালু গুৰুজন বস্তুৱে কোটি কোটিবাৰ সেৱা নিবেদন কৰিছে। আৰু ইয়াৰ পৰা আমাক উপদেশ প্ৰদান কৰিছে, সেই জীৱ তোমালোকে সেইজন ঈশ্বৰক অন্তত দিনটোত এবাৰ হ'লেও সেৱা কৰাৰ কথাটো চিন্তা কৰিবা। গুৰুজনাই কোটি কোটিবাৰ সেৱা কৰিছে আৰু আমাক এবাৰ হ'লেও দিনটোৰ ভিতৰত চিন্তা কৰিবলৈ, সেৱা কৰিবলৈ উপদেশ প্ৰদান কৰিছে। সেইজনা সৰ্বশক্তিমান ঈশ তত্ত্বৰ চৰণত সেৱা নিবেদন কৰিছে। নমো নমো মধু মূৰৰ ৰিপু মহাহৰি। সেইজন মহাহৰি কোনজন? ৰিপু, ৰিপু মানে নিধন কৰা বা শত্ৰু। কাৰ? মধু নামৰ দৈত্যক নিধন কৰাৰ বাবে
ভগৱন্তৰ এক নাম হ'ল মধুসূদন। আমাৰ প্ৰায় শৰণীয়া প্ৰাৰ্থনাভাগী আশ্ৰয় কৰোঁতে সেই শব্দভাগী অকণমান ভুলকৈ উচ্চাৰণ হোৱা দেখা যায়। মধুসূদন বুলি কোৱা যায়। দন্তীয় দৰ ঠাইত দন্তীয় ধ বুলি উচ্চাৰণ কৰা যায়। ধটো শুদ্ধ নহয়, দন্তীয় দটোহে শুদ্ধ। মধুসূদন, সুদন মানে হ'ল নিধনকৰ্তা। মধু নামৰ দৈত্যক নিধন কৰাৰ বাবে ভগৱন্তই ভক্তৰ পৰা এটা নাম লাভ কৰিছিল, সেইটো হ'ল মধুসূদন। তাৰ পাছত মূৰৰ ৰিপু, মূৰ নামৰ দৈত্যক নিধন কৰাৰ বাবে ভগৱন্তই ভক্তৰ পৰা অন্য এটি নাম পাইছিল, সেই নাম হ'ল মুৰাৰী। মূৰৰ ৰিপু, মূৰ নামৰ দৈত্যক নিধন কৰাৰ বাবে অন্য এটি নাম লাভ কৰিছিল মুৰাৰী। আৰু সেইজন মধু মূৰৰ ৰিপু মহাহৰিৰ চৰণত যদি আমি জীৱই শৰণ গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে সেই ব্যক্তিজন ব্ৰাহ্মণ নে ক্ষত্ৰিয় নে বৈশ্য নে শূদ্ৰ, ইয়াৰ বিচাৰ ভগৱন্তই নামে নকৰে। অৰ্থাৎ অন্ত্যজু উত্তম আতি হৈ যাক স্মৰি। তেওঁ সমাজৰ নিকৃষ্টৰো নিকৃষ্টতম ব্যক্তি হ'লেও, অৰ্থাৎ অন্ত্যজু হ'লেও তেওঁ ভগৱন্তৰ কৃপাধন্য হ'ব পাৰে। তাৰ পাছত সিদ্ধান্ত দিলে, সমস্তে জগত উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণ কমলত হাজাৰ হাজাৰ বাৰ সেৱা নিবেদন। আৰু গুৰুজনাই সুন্দৰভাৱে পদবন্ধে আমাক কৈছে, সেইজন গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম যদি আশ্ৰয় কৰা, এই ৰামে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপায়। যদি কৃষ্ণ নাম শ্ৰৱণ মহাভক্তি কীৰ্তন মহাভক্তি আশ্ৰয় কৰি জীৱন যাপন কৰাটো চিন্তা কৰা যায়, তেতিয়াহ'লে সেই জীৱ তেতিয়াহ'লে চতুবৰ্গ অনায়াসে সাধন হ'ব। সেই চতুবৰ্গ হ'ল ধৰ্ম অৰ্থ কাম মোক্ষ, সহজতে লাভ হয়। কিয়নো গুৰুজনে আমাক সিদ্ধান্ত দিছে, ৰামে বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু। তনু মানে দেহা, জানি ফুৰা হৰি গুণ গায়। ৰামে জানি ফুৰা হৰি গুণ গাই। জানি বুজি লৈ সেই নিয়মটো পালন কৰা যে সেই জীৱ য'তেই তুমি অৱস্থান নকৰা কিয়, কৰ্ম অনুসাৰে, কৰ্ম বন্ধনত বান্ধ খাই খাই, চেদজ অন্দজ উদ্ভিদজ য'তেই নোসোমোৱা, মাছ কাছ চৰাই গছ গছনি যিয়ে নোহোৱা তুমি কৰ্ম অনুসাৰে, কিন্তু বিষয় সুখ সকলোতে পাবা। মনত ৰাখিবা, কেনেকৈ গছ জন্ম হ'লেও এজোপা গছে জানে কেনেকৈ সিহঁতৰ বংশটো বৃদ্ধি কৰিব লাগে। মাছ জন্ম হ'লেও জানিবা যে কেনেকৈ তোমাৰ বংশটো বৃদ্ধি কৰিব লাগে। গৰু ছাগলী ইতৰ প্ৰাণী পোক পৰুৱা কীট পতংগ হ'লেও তুমি জানিবা যে কেনেকৈ তোমাৰ বংশটো বৃদ্ধি কৰি গৈ থাকিব লাগে।
তেনে ক্ষেত্ৰত আমি মানুহ নামৰ জীৱই যে নাজানিম তেনেকুৱাটো নহয়। আমি মানুহো জানো কেনেকৈ আমাৰ বংশ পৰিয়াল বৃদ্ধি কৰিব লাগে। গতিকে শাস্ত্ৰই আমাক এই জ্ঞানটো দিছে, বিষয়ৰ মাজত সোমাই সুখবিলাক আশ্ৰয় কৰিবৰ বাবে তুমি য'তেই জন্ম গ্ৰহণ নকৰা কিয় তাতেই তুমি সেই সুখটো পাবা, এইটো নিশ্চিত। কিন্তু ঈশ্বৰক সেৱা কৰি তুমি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ পৰম পদ লাভ কৰি আত্যান্তিক সুখৰ গৰাকী হৈ মায়াৰ পৰা পৰিত্ৰাণ পাবৰ একমাত্ৰ উপায়টো হ'ল মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাংক নকৰিও নাৰ। নাৰ মানে নৰক। মনুষ্য জন্মটো পাইছা, মনত ৰাখিবা মনুষ্য জন্মটোৱে হ'ল হৰি সেৱাৰ উত্তম পাত্ৰ। এতিয়া এই উত্তম পাত্ৰ মনুষ্য শৰীৰটো পোৱাৰ পাছত যদি হৰি সেৱালে পিঠি দিয়া তেতিয়াহ'লে বাকী প্ৰাণীবিলাকৰ চিন্তাধাৰাৰ লগত মনুষ্যৰ চিন্তাধাৰাৰ পাৰ্থক্য নথকাৰ বাবে আমাকেই শাস্ত্ৰই দুনুহ বুলি গালি পাৰিছে। মানুহৰ বিপৰীতে দুনুহ। আৰু আমাৰ শ্ৰদ্ধাৰ উদ্বোধক বাপজনাই এইখিনি কথাকে খুব সুন্দৰভাৱে কৈ গৈছিল, যিটো ভূপেন হাজৰিকাদেৱে প্ৰয়াত সুধা কণ্ঠ ভূপেন হাজৰিকাদেৱে গানৰ মাধ্যমেৰে আমাক শাস্ত্ৰৰ কিছু তত্ত্ব অনুধাৱন কৰাব বিচাৰিছিল। মানুহে মানুহৰ বাবে যদিহে অকণি নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। দানৱ যদিহে হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। তেতিয়া কোনে লাজ পাব? দানৱ যদি কেনেবাকৈ মানুহ হয় তেতিয়াহ'লে আমি মানুহে লাজ পাব লাগিব। সেইকাৰণে আমি মানুহক মানুহ হিচাপে নিজক জীয়াই ৰখাবলৈ বাস্তৱ আৰু আধ্যাত্মিক দুই প্ৰকাৰে আমাক জ্ঞান দিব বিচৰা হৈছে। অৰ্থাৎ মা মানে মানৱতা, ন মানে নম্ৰতা, স মানে সহনশীলতা। ইয়াৰে সমাহাৰ হ'ল মানুহ। এতিয়া সেই গুণবিলাক আমাৰ লগত আমি যোগ কৰি ৰাখিছোঁনে নাই, যোগ কৰি ৰাখি ভাল পাওঁনে নাপাওঁ, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আমি মানুহ নে বিপৰীতে দুনুহ অৰ্থাৎ দানৱ। গুৰুজন বস্তুৱে সিদ্ধান্ত দিলে বৈকুণ্ঠলৈ যোৱাৰ পথ হ'ল এয়াই কেৱল কৃষ্ণ নাম। এতিয়া বৈকুণ্ঠ মানে কি? বৈ মানে নাই, কুণ্ঠ মানে ভয়, অৰ্থাৎ ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ। য'ত অৱস্থান কৰিবৰ বাবে জীৱৰ কোনো কালেই ভয়টো নাথাকে, তাৰ নাম হ'ল বৈকুণ্ঠ। কৈলাশ মানে কৈ মানে নাই, লাশ মানে জীৱতত্বৰ আশ্ৰয় গ্ৰহণকাৰী শৰীৰ তত্ত্ব। সেয়া হ'ল পৰমাত্মা কৃষ্ণ তত্ত্ব। বৈকুণ্ঠ আৰু কৈলাশ একেজন পৰমাত্মা তত্ত্বৰ কথাকে শাস্ত্ৰই আমাক দৰ্শন কৰায়। পৰম ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ। নিৰাকাৰ শব্দৰ অৰ্থ হ'ল নিশ্চিত আকাৰ, নিৰাকাৰ। যি ধৰণে পানীৰ আকাৰটো আমি কোনেও কৈ দিব নোৱাৰোঁ পানীৰ আকাৰটো কেনেকুৱা। পানী যি পাত্ৰতে ৰখা যায়, পানীয়ে সেই পাত্ৰৰ নামেৰে নিজৰ নামটো জীৱৰ মাজত প্ৰকাশ কৰি দিয়ে। আমাৰ সন্মুখত থকা ঘটি নামৰ পাত্ৰভাগীত যি পানী আছে, এই পানীক আমি নামাকৰণ কৰিলে কি বুলি ক'ম? পাত্ৰটোৰ নামেৰে আমি পানীক নামাকৰণ কৰিম, অৰ্থাৎ এক ঘটি পানী। আৰু কাষতে থকা এই ফ্লাস্কটোত যিখিনি পানী আছে বা ঘটিটোৰ পৰা ইয়াত যদি পানীখিনি বাকি দিয়া যায় তেতিয়াহ'লে আমি এই পাত্ৰটোৰ নামেৰে পানী নামাকৰণ কৰি দিম। পানী কিন্তু একেখিনি, এক ফ্লাস্ক পানী। ইয়াৰ পৰা যেতিয়া আমি এই গিলাচটোত বাকি লৈছিলোঁ
ইয়াৰ পৰা যেতিয়া বাকি লৈছিলোঁ তেতিয়া এই গিলাচটোত পৰাৰ বাবে পানীৰ নাম হ'ল 1 গিলাচ পানী। ভগৱন্তৰো আকাৰটোত তেনেকুৱাই যে যিটো শৰীৰতে ভগৱন্ত পৰমাত্মা অৱস্থান কৰে সেই শৰীৰটোৰ নামেৰেই ভগৱন্ত জনাজাত হৈ যায়। তাৰমানে আত্মাৰ আকাৰ নাই, আত্মা অবিনাশী বুলি ভাগৱতে সিদ্ধান্ত দিছে। আত্মাৰ কোনোদিন বিনাশ নহয়, মাত্ৰ শৰীৰটোহে বিনাশ হয়, কিয়নো শৰীৰটো 5টা ভূতেৰে গঠিত। ক্ষিতি অপ মৰুত ব্যোম তেজ, পঞ্চভূতেৰে ব্ৰহ্মাণ্ড গঠিত। বিৰাট ব্ৰহ্মাণ্ড আৰু শৰীৰটো হ'ল ক্ষুদ্ৰ ব্ৰহ্মাণ্ড। বিৰাট ব্ৰহ্মাণ্ডত যি গ্ৰহ নক্ষত্ৰ 33 কোটি দেৱ দেৱতা আছে, শৰণ ভজন গ্ৰহণ কৰাৰ লগে লগে সেই বিৰাট ব্ৰহ্মাণ্ডত দেখি থকা চন্দ্ৰ, সেই বিৰাট ব্ৰহ্মাণ্ডত দেখি থকা পূবফালে উদয় হোৱা সূৰ্য আদিকে ধৰি 33 কোটি দেৱ দেৱতাৰ জ্ঞান আমাৰ শৰীৰৰ ক'ত ক'ত অৱস্থান কৰি আছে, এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত আমি শৰণ ভজন ভক্তি সদাচাৰ প্ৰক্ৰিয়াৰে আমি লাভ কৰিব পাৰিম। আৰু তেতিয়াহে আমি ভূপেন হাজৰিকাদেৱে কোৱা সেই জ্ঞানটো সহজতে লাভ হ'ব মানুহে মানুহৰ বাবে। তেতিয়াহে আমি বুজি পাম ভগৱন্ত পুৰুষে তেওঁৰ সখা অৰ্জুনক কোৱা কথা, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি, কলিত বৈষ্ণৱে বিষ্ণু জানানিষ্ট কৰি। সেই সখা পাৰ্থ, কলিত বৈষ্ণৱে বিষ্ণু, কলিত ভকতে ভগৱান, কলিত নৰে ঈশ্বৰ সমান নৰেশ্বৰ। মানুহকে ভগৱান বুলি কোৱা হৈছে আৰু সেইকাৰণে মানৱ সেৱাই হ'ল জীৱৰ ধৰ্ম। কিন্তু মানুহে ভগৱান বুলি কোৱাৰ লগে লগে ভাগৱতে তাৰ তত্ত্বখিনি খুব সুন্দৰভাৱে দৰ্শন কৰাইছে। যিহেতু একাদশ স্কন্ধত ভগৱন্ত কৃষ্ণ তত্ত্বই পৰম ভক্ত উদ্ধৱক কৈছিল, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। উদ্ধৱ, মই সমস্ত ভূততে প্ৰকাশমান হৈ আছোঁ, সেইকাৰণে তুমি সমস্তকে বিষ্ণু জ্ঞান কৰিবৰ বাবে চেষ্টা কৰিবা। এতিয়া সমস্ত ভূততে যদি ভগৱন্ত আছে, তাৰো উত্তৰ নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই দিছে। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান সন্দিত, আৱৰ যতে ক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। সকলোতে ভগৱান আছে মানে পঞ্চভূতেৰে নিৰ্মিত সকলো কথা কোৱা হৈছে। এতিয়া ভগৱান তত্ত্ব সকলোতে আছে, চেদজ অণ্ডজ উদ্ভিদজ জৰায়ুজ। কিন্তু নামঘোষা শাস্ত্ৰৰ ঘোষা জোকা আমাক সিদ্ধান্ত দিলে যে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অসন্দিত, আৱৰ যতে কয় ইটো তোমাৰ বিনোদৰ ৰূপ। মানুহ ৰূপত তুমিয়ে আছা, চৰাই ৰূপত তুমিয়ে আছা, মাছ কাছৰ ৰূপত তুমিয়ে আছা, গছ গছনিৰ ৰূপতো তুমিয়ে আছা। যদিও এই বিনোদন বিনন্দীয়া সংসাৰখনত তোমাৰ ৰূপবিলাক কিন্তু মায়াৰে কল্পিত, মায়াত আবদ্ধ হৈ আছোঁ। আমি সকলো মায়াত আছোঁ, সেইকাৰণে আমি ভগৱান হ'ব নোৱাৰোঁ। আত্মাতত্ব ভগৱান হয়, কিন্তু আমি ভগৱন্তৰ দ্বাৰা সৃষ্টি সত ৰজ তম 3 গুণৰূপী মায়াত আছোঁ, সেইকাৰণে আমি ভগৱান নহয়। কিন্তু ভগৱন্তই আমাৰ এই শৰীৰটোতে আত্মাৰূপত প্ৰকাশ হৈ আছে। যিহেতু
চৈতন্য পূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী। পৰমাত্মা ৰূপত ভগৱন্ত পুৰুষ এই হৰিটোত প্ৰকাশমান হৈ আছে, সেই হিচাপে মানুহে ভগৱান। কিন্তু সত ৰজ তম তিনি গুণৰ মাজত আমি আছোঁ, অৰ্থাৎ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আচয় ঘুমতি যায়। ঘুমতি মানে শুই থকা। মায়া নামৰ বিচনাখনত আমি প্ৰত্যেকজন ব্ৰহ্মাকে ধৰি জীৱ শুই আছোঁ, সেইকাৰণে আমি ভগৱান নহয়। কিন্তু উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে ভগৱানৰ তত্ত্বটো কৈ দিলে। আন ধৰ্ম তেজী ভকতিত তত্ত্ব পৰ জানিবা উদ্ধৱ সখী সেহি হে ঈশ্বৰ। ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা নকৰি কেৱল এক দেৱ এক সেও একত বিনে নাইকেও এই পৰম সত্যৰ প্ৰতি জীৱন যাপন কৰিবলৈ চিন্তা কৰা চেষ্টা কৰা যিজন ব্যক্তি আমি সদ্যহতে লগ পাই যাওঁ, সেইজন ব্যক্তি শাস্ত্ৰসন্মতে পালন কৰা নিয়মটোৰ বাবে সমস্ত জনা মানুহৰ ভিতৰত ঈশ্বৰৰ শাৰীলে উত্তৰণ হৈ যাব পাৰে। যেনে আজি আমাৰ সমাজত, অৰ্থাৎ আজি এই পুণ্যধামত প্ৰত্যেকে আমি ধুতি পঞ্জাবী পিন্ধি আছোঁ যদিও, ধৌত বস্ত্ৰ পৰিধান কৰি আছোঁ যদিও, প্ৰত্যেকক দেখিলে আমি সেৱা কৰাৰ মানসিকতাটো আহেনে? নাহে। কোনোবা এজনক কিন্তু চৰণ চুই সেৱা কৰিবলৈ বৰ মন যায়। কিয়? কাৰণ শাস্ত্ৰই সেইটো কৈছে। প্ৰত্যেককে ভগৱানে জ্ঞানটো আহিছে, কিন্তু তেওঁৰ চৰণ চুই সেৱা কৰাটো মানসিকতা সকলোৰে প্ৰতি নাযায়, কোনোবা এজনৰ প্ৰতিহে যায়। কিয়? ভাগৱতে সেই দৰ্শনটো দিছে। আন ধৰ্ম তেজী, সকলোৰে পিতৃ মাতৃ আছে, সকলোৰে ল'ৰা ছোৱালী আছে, সকলোৰে এখন ঘৰ আছে, সকলোৰে গাড়ী আছে, সকলোৰে মাটি বাৰী আছে। কিন্তু সকলোৰে মাটি বাৰী, ঘৰ দুৱাৰ, ধন সম্পত্তি, গাড়ী ঘোঁৰা থকাৰ পাছতো কিন্তু সেই সকলোবিলাক চিন্তা এৰি কোনো ব্যক্তিয়ে কিন্তু ভগৱানৰ চিন্তাত নিজকে অৰ্পণ কৰি দিয়ে। যেনে সত্ৰৰ সত্ৰাধিকাৰসকল বিয়া বাৰু নকৰাকৈ তেওঁলোকে কেৱল ঈশ্বৰৰ চিন্তাত নিজকে অৰ্পণ কৰি দিয়ে। গতিকে সত্ৰাধিকাৰ এজনক দেখাৰ লগে লগে আপোনা আপুনি অন্তৰত ভক্তিৰ ভাৱটো জাগৃত হয়। কিন্তু তেওঁ ধুতি পঞ্জাবী পিন্ধি আছে, আপুনি মই পিন্ধি আছোঁ, অথচ আপোনাক মোকতো সেৱা কৰিবলৈ মন নাযায়, কিন্তু তেওঁক দেখিলেই কৃষ্ণ বুলি মূৰটো দোঁ খাই আহে। কিয়? ভাগৱতে সেই সিদ্ধান্তটোকে দিছে যে সমস্ত মায়াময়, আমি মায়াৰ মাজত আছোঁ, কিন্তু তেওঁ মায়াৰ মাজত আছে যদিও মায়াক তেওঁ নিশ্চিন্ন কৰিবৰ বাবে চেষ্টা কৰি আছে, অব্যাহত ৰাখিছে। এই দৰ্শনটো ভাগৱতে দিছে আমাক। তেনেকৈ আমিও যদি প্ৰত্যেকজনেই সংসাৰ ধৰ্মৰ মাজত থাকিও প্ৰত্যেক দিনাই যদি ঈশ্বৰ সেৱাৰে কৰ্ম আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে ভাগৱতৰ ৩ নম্বৰ ভাগী পদে প্ৰকাশ কৰিলে, প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি। অৰ্থাৎ জীৱনৰ আৰম্ভণি যদি কৃষ্ণ নামেৰে আমি কৰিব পাৰোঁ, তেতিয়াহ'লে সেই জীৱনে পূৰ্ণাংগ ৰূপ লাভ কৰে। আজি যেনেকৈ অনুষ্ঠান আৰম্ভ কৰোঁতে কৃষ্ণ হৰি ও ৰাম আমি আশ্ৰয় কৰিছিলোঁ, ঠিক তেনেকৈ এটি জীৱ প্ৰথমে আছিলি তই পিতৃৰ শিৰত, ৰসৰূপে স্থিতি ভৈলি মাতৃৰ গৰ্ভত। এই মাতৃগৰ্ভত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ক্ষেত্ৰত আমি যি কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰাৰ কথা চিন্তা কৰোঁ বিয়া বাৰু প্ৰক্ৰিয়াৰ মাধ্যমেৰে, শাস্ত্ৰই কৈছে সেই জীৱনটো সফল জীৱন তেতিয়াহে হ'ব যেতিয়া তুমি কৃষ্ণ নামেৰে আগবাঢ়িবলৈ চেষ্টা কৰিবা। এই দৰ্শন সিদ্ধান্ত দিছে আমাক ভাগৱতে। গতিকে বিয়া বাৰু কৰাৰ সেই ক্ষেত্ৰটোৰ পৰা মাতৃগৰ্ভত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰলৈকে, তাৰ পাছত সন্তানটো পৃথিৱীত ভূমিষ্ঠ হোৱাৰ ক্ষেত্ৰত, তাৰ পাছত সন্তানটো বিদ্যালয়ত নাম লগাই দিয়াৰ ক্ষেত্ৰত, তাৰ পাছত প্ৰত্যেকটো ক্ষেত্ৰতে জীৱনটো আগবঢ়াই নিওঁতে ঈশ্বৰৰ নামটো যদি আগত ৰখা হয়,
তেতিয়াহ'লে সেই জীৱনে ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে। এই দৰ্শন ভাগৱত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে আৰু তাৰ নামেই হ'ল ভাগৱত। ভাবুকং গেৱং গ জ্ঞানম উদ্ভৱম ও বৈষ্ণৱী জ্ঞানম, অৰ্থাৎ ক'ৰ পৰা আহিলোঁ ক'লৈ যামগৈ, এই সংসাৰত আমাৰ কৰিব লগা কৰ্তব্য কৰ্ম ধৰ্ম কি তাৰ বিশদ বিষয়বস্তুক জনা, বৈষ্ণৱী জ্ঞানম তত্ত্ব দৰ্শনম। এয়াই হ'ল ভাগৱত মংগলাচৰণৰ মূল বিষয়বস্তু।